চাওক, এই মুখ্যমন্ত্ৰী যিখন চকী, সেইখন চকীত ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া বহিছিল। আপুনি কল্পনা কৰক যে গোপীনাথ বৰদলৈ ডাঙৰীয়া মুখত এনেকুৱা কথা ওলালেহেঁতেন। যিটো কংগ্ৰেছ দলে তেওঁক ৰাজনীতি আঙুলিত ধৰি ক খ শিকালে, জালুকবাৰীত তেওঁ কোন দলৰ পৰা এম এল এ হৈছিল? ৰাজ্যপালৰ ভৱনত 3বাৰ শপত গ্ৰহণ কৰিবলৈ কোন দলৰ পৰা গৈছিলে? ইমান স্মৃতি শক্তিটো তেওঁৰ বিলুপ্ত হোৱা নাই? গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি কোনে কৈছিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজিলৈকে কোনো কংগ্ৰেছ নেতাই ইমান বেয়া কথা ক'ব পৰা নাই যে ৰিক্সা ওলাই চৰিয়াব। এনেকুৱা কথা কোনে কৈছিলে? হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিলে জানো? কিন্তু তেওঁৰ আচল ৰূপটো এতিয়া ৰাইজে লাহে লাহে বুজি উঠিছে যে এই মানুহজনে নিজৰ চকীখন বচোৱাৰ স্বাৰ্থত কি পৰ্যায়লৈকে যাব পাৰে। আৰু যদি কংগ্ৰেছে লুঙি ল'ব লাগে, আমাৰ কাৰণেতো লুঙি, ধুতি, লং পেণ্ট, পাইজামা চব সমান। মই ধুতিও পিন্ধো যেতিয়া নামঘৰলৈ যাওঁ, কেতিয়াবা ঘৰত আমি আজৰি সময়ত লুঙিও ব্যৱহাৰ কৰোঁ। ৰাজনৈতিক দলৰ সভাত আজি পাইজামা পিন্ধি আহিছো, বাহিৰত ফুৰিবলৈ গ'লে লং পেণ্ট পিন্ধি যাওঁ। আমাৰ কাৰণে দৃষ্টিভংগী বেলেগ। যদি বিজেপিয়ে ভাবিছে যে আমাৰ দলৰ চিম্বলটো তেওঁলোকে ঠিক কৰিব, আমাৰ বহুত মানুহে মোক কয় যে বিজেপি চিম্বল কিয় পদুম ফুল হৈছে? নাথুৰাম গডছে যিটো বন্দুকেৰে গান্ধীজীক হত্যা কৰিছিলে, সেইটো বন্দুকে তেওঁলোকৰ চিম্বল হ'ব লাগে। কাৰণ বিজেপি RSSৰ ৰাজনীতি আৰম্ভ হৈছে গডছেৰ বন্দুকৰ গুলিৰ পৰা। গতিকে হিমন্ত বিশ্ব শৰ্মায়ো ৰাষ্ট্ৰীয় বিজেপি কেন্দ্ৰীয় নেতৃবৃন্দৰ সৈতে কথা পাতি তেওঁলোকৰ চিম্বলটো নাথুৰাম গডছেৰ যিটো বন্দুক আছিলে, যিটোৰ পৰা 3 যায় গুলী, গান্ধীজীৰ বুকুত মাৰোতে হে ৰাম বুলি কৈ গান্ধীজীয়ে মৃত্যু খাবৰ দিছিলে, সেই বন্দুকটো তেওঁলোকে চিম্বল কৰি লওক। বিশ্বনাথত মোৰ প্ৰথম সভা, কিন্তু আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ দিনে নিশাই ইয়াত কাম কৰি আছে। আৰু সঁচাকৈ আহি পাই পেলাই মই অত্যন্ত উৎসাহী। যিটো আমাৰ দলৰ নেতাকৰ্মীসকলৰ ইয়াত যুঁজ দেখিছোঁ, আপোনালোকে দেখিছে যে তেওঁলোকৰ যিটো দলৰ প্ৰতি যিটো নিষ্ঠা আৰু আস্থাৰে দলীয় প্ৰাৰ্থীসকলক আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে, মই অত্যন্ত অভিভূত। মই বিশ্বনাথ জিলা কংগ্ৰেছৰ ওপৰত যিটো আমাৰ পূৰ্বৰ পৰা যিটো আস্থা আছিল, আজি পৰিৱেশ আৰু পৰিস্থিতি দেখি মই দুগুণে উৎসাহিত হৈছোঁ। বিজেপিৰ যিগৰাকী ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মণ্ডল সভাপতিগৰাকীৰ ওচৰত ক্ষমা খুজিছে। বিজেপিৰ এইটো নীতি আছে নেকি যে ৰাজ্যিক সভাপতিয়ে মণ্ডল সভাপতিৰ ওচৰত ক্ষমা খুজিব? ক্ষমা খোজা নোখোজাটো ডাঙৰ কথা নহয়, কিন্তু মই আগতেই জানিছিলোঁ যে দিলীপ শইকীয়া ডাঙৰীয়াই ৰাজহাড় পোন কৰিবলৈ চেষ্টা কৰিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত কিমান দেৰি ৰাজহাড় পোন কৰি বুকু ফিন্দাই থাকিব পাৰিব, সেইটো মোৰ প্ৰথমৰ পৰাই সন্দেহ আছিলে। কিন্তু তথাপিতো মই ধন্যবাদ দিম দিলীপ শইকীয়াক যে বিজেপিৰ ভিতৰত যিবিলাক অসমক ভাল পোৱা মানুহ আছে, সেই মানুহবিলাকে প্ৰকাশ্যে নোৱাৰিলেও লাহে লাহে হিমন্ত বিশ্ব শৰ্মাৰ যিটো চিণ্ডিকেট ৰাজ, লুণ্ঠন ৰাজ, তাৰ বিৰুদ্ধে মূৰ তুলিবলৈ সাহস কৰিছে। সেইটো আমি নিশ্চয় শলাগিব লাগিব। কিন্তু মণ্ডল সভাপতিৰ ওচৰত ক্ষমা খুজিছে, উপায় নাই। ছাৰ্ভাইভেল ইজ দ্য ফিটেষ্ট। প্ৰথমতে ছাৰ্ভাইভ কৰিবৰ কাৰণেতো অলপ কেতিয়াবা দৌৰা-দৌৰিত চাপৰিবলগীয়া হয়, কিন্তু মই নাভাবোঁ যে ফটা বাঁহ জোৰা লাগিব। মুখ্যমন্ত্ৰী আৰু পঞ্চায়তত কোনো ঐক্যত আমি খেলিব পৰা নাই। আমি জিলাবিলাকক কৈছিলোঁ, লোকেলি যদি ক'ৰবাত কোনোবাই কৰিছে সেইটো আমি ভাল পাইছোঁ, কিন্তু বিধানসভাত আপোনালোকে দেখিব আমি একত্ৰিত হওঁ। অখিল গগৈয়ে কৈ আছে চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে কংগ্ৰেছে, সিদিনাখনো কৈছে। নাই, তেওঁ কৈ থাকক, তেওঁ কৈ মুখ বিষাই যাব, লাষ্টত ৰাইজে গম পাব। আৰু তেওঁ কৈছে যে নাজিৰাতো তেওঁলোকে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়া গোটেই বিজেপি দলটো থিয় হৈ পেলাই হৰুৱাব নোৱাৰিলে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, ডক্টৰ হেমপ্ৰভা শইকীয়া বাইদেউৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, সেইটো এজন অখিল গগৈ নহয়, 100জন অখিল গগৈ আহিলেও নাজিৰাবাসীয়ে শইকীয়াৰ যি পৰিয়ালৰ যিটো অৱদান, সেইটো কেতিয়াও নাপাহৰে।